কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত চাহ বাগিচা ধন পুৰস্কাৰ মেলাত ইতিমধ্যে অংশগ্ৰহণ কৰিছে চাহ বাগিচা ধন পুৰস্কাৰ মেলা চাহ শ্ৰমিকসকলক ৩০০০ টকাকৈ প্ৰদান কৰিব আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী আমি পূৰ্বতীয়া সম্প্ৰচাৰলৈ লৈ গৈছো আপোনালোকক আমি ডিপগৈত শ্ৰীকৃষ্ণ চাহ বাগিচাত কাম আৰম্ভ কৰিছো এনেকা আমি ভাবো যে বাগানৰ লাইন কোৱাৰ্টাৰ বিলাকতো লাইন গেছৰ ব্যৱস্থা ইতিমধ্যে কৰিব কাৰণে এই চৰকাৰ দিনত সিদ্ধান্ত লোৱা হৈছে এনে ধৰণৰ বহুত ইতিমধ্যে জনকল্যাণ কাম ইতিমধ্যে চৰকাৰ দিনত আৰম্ভ কৰা হৈছে গোটেই কথাবিলাক যদি কোৱা হয় বহুত সময় লাগিব মই বেছি দীঘলীয়া বলেক নাই খোজাতে তহনিকে आज विभिन्न बागान से तहनी यहाँ उपस्थित हो ही हमने साजन सत्रह तक रही और होते में हमने जे सब डिमांड रखे रही वो डिमांड रहे किंतु डिमांड सब कखनो कार्यकरी नहीं होते रहे कि यही सरकार के दिन में हमने के मुख्यमंत्री सर्बानंद सोनोवाल डांगरिया हमने के वित्त मंत्री हिमंत बिश्व शर्मा के दिन में এখন हमने के बागान के जो समस्या है एक समस्या এখন समाधान होते है और हमने आशा रखती आगंतुक दिन में हमने के जैसे समस्या है निश्चय समाधान हो और तहनी ये सरकार पर पूरा विश्वास रखो जे हमने 4 तक करके आई हमने बागान के मानुष लगी और हमने कखनो नहीं सोचिला जे हमने सोचिला ये सरकार के दिन में हमने के जैसा समस्या है निश्चय समाधान हो पूरा विश्वास है सरकार के ऊपर में और कहते मैं आसाम के मुख्यमंत्री और हमने के वित्त मंत्री दुई जन के बहुत बहुत धन्यवाद जाना थी मैं बेसी रिगुला गोलेक नायक हो जाती तहनी विभिन्न जगह से आज यहाँ उपस्थित हुई आज हमने तहनी के अकाउंट में 3,000 टका हमने देवो आज से पैसा तहनी के अकाउंट में ढुकी और मैं आशा रखती जे हमने एखन एक डिमांड यहाँ राखी जे है हमने के बागान के मानुष देवार दिन छुट्टी रहेला और देवार दिन बैंक बंद रहेला वो कहते हमने यहाँ स्टेट बैंक ऑफ इंडिया के चीफ जनरल मैनेजर उपस्थित है और यदि यहाँ और दूसरा बैंक का भी यदि यहाँ आदमी सब आहे उस सब के मैं अनुरोध जना थी जो बागान सब में एक एटीएम खोले के लगे जाते हमने मानुष रात में 12 बजे जाई गो जाते वहाँ से पैसा उठा पारी এটা मैं विशेष भाव अनुरोध जना थी तो मैं और बेसि रिगुलिया नकरो आज ये अनुष्ठान अपन उपस्थित हुआ कारण अपन सकलोक मोर फालपा धन्यवाद जनाई मोर समूह बक्तव्य सामनि मारिछु धन्यवाद माननीय मंत्री महोदयলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলো One of the most famous dance forms of Assam, Jhumur Nas, is performed by the Tea tribe during the autumn season to take a break from their busy schedule and other special festivals. The worth noticing part of this dance are its footsteps synchronized with madol, a popular two-headed drum accompanied by flute and a pair of tal that make the music more harmonious. Here, we present to you a Jhumur Nas. Jhumur Nas আমি আপোনালোকৰ বাবে আগবঢ়াইছো সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আৰু গুৰু নুৰু সিং কৰ্মকৰ পৰিচালনত এয়া আগবঢ়াইছো এটি Jhumur Nas সম্প্ৰচাৰ ইতিমধ্যে আমি জনাইছো যে খানাপাৰা ধন পুৰস্কাৰ মেলা য'ত ইতিমধ্যে অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে অসমৰ বিত্তমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী লগতে সঞ্জয় কিষাণ আজি উপস্থিত আছে এই ধন পুৰস্কাৰ মেলাত আৰু ইতিমধ্যে শ্ৰমিকসকলৰ একাউণ্টত আজিৰ পৰা ৩০০০ টকাকৈ তেওঁলোকক প্ৰদান কৰা হ'ব ৭ লাখৰ অধিক শ্ৰমিকৰ বেংক একাউণ্টত ইতিমধ্যে ৩০০০ টকাকৈ আজি উপলব্ধ হ'ব আৰু এয়া এক নিৰ্বাচনী টুপ ইতিমধ্যে উল্লেখ কৰিছে বিৰোধী পক্ষৰ তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে শ্ৰমিকসকলৰ যি উৎসাহ বিভিন্ন প্ৰান্তৰ পৰা উজনি নামনিৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে শ্ৰমিকসকল যিহেতু তেওঁলোকৰ একাউণ্টত আজিৰ পৰা ৩০০০ টকাকৈ সোমাব খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা এয়া পূৰ্বতীয়া সম্প্ৰচাৰ আৰু এই ধন বিতৰণ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 11:30 তেওঁ ইতিমধ্যে বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হয় বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁক আদৰি আনে নেহদা ৰামায়ণ হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে ইয়াৰ পিছতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত ইয়াতে উপস্থিত হৈছেগৈ আৰু ইতিমধ্যে বহু লক্ষাধিক লোকৰ আগমন ঘটিছে এই অনুষ্ঠানলৈ চাহ বাগিচা ধন পুৰস্কাৰ মেলা য'ত শ্ৰমিকসকলক এবাৰ ৩০০০ টকাকৈ প্ৰদান কৰা হ'ব পূৰ্বতে 2017-18 বৰ্ষত এই ধন প্ৰদান কৰা হৈছিল
আৰু এইবাৰ 2021 বৰ্ষত পুনৰ এই ধন প্ৰদান কৰা হ'ব 7 লাখৰো অধিক শ্ৰমিকৰ বেংক একাউণ্টত এই ধনৰাশি সোমাব বেংক পৰা কৰোৱা হ'ব প্ৰথম পৰ্যায়ত যেহেতু এতিয়া দেখিবলৈ পোৱা গৈছে যে চাহ বাগিচাৰ শ্ৰমিকসকল বা চাহ অধ্যুষিত এলেকাসমূহত এটিএমৰ সংখ্যা কম কিন্তু ৰামেশ্বৰ তেলী ইতিমধ্যে উল্লেখ কৰিছে যে এটিএমৰ সংখ্যা বৃদ্ধিৰ তেওঁলোকে চেষ্টা চলাব ঝুমুৰ নীতিৰ পোনপটীয়া সম্প্ৰচাৰ ইয়াক আগবঢ়াইছো খানাপাৰাৰ পৰা অখরা বন্দনা করি সরস্বতী মাগ বলি অখরা বন্দনা ব্রজনারী মদনে ঝুমর লাগল ভারী আখড়া বন্দনা করি সরস্বতী মাগ বলি আখড়া বন্দনা করি সরস্বতী মাগ বলি আখড়া বন্দনা ব্রজ নারী মদনে ঝুমর লাগল ভারী আখড়া বন্দনা ব্রজ নারী মদনে ঝুমর লাগল ভারী মদনে ঝুমর লাগল ভারী আখড়া বন্দনা ব্রজ নারী তবে মদনে ঝুমর লাগল ভারী তোর মায়ে যাবে পাতা তোরে মই যাব নালা করে মিনি আয় রে আয় মিনি ছানা খেলাবি বটুয়ায় আছে গো বাসি ভাত কাঁদলে খাওয়াবি মিনি আয় রে আয় মিনি গো ছানা খেলাবি বটুয়ায় আছে গো বাসি ভাত কাঁদলে খাওয়াবি তোর মায়ে যাবে পাতা তোরে মই যাব নালা করে তোর মায়ে যাবে পাতা তোরে মই যাব নালা করে মিনি আয় রে আয় মিনি ছানা খেলাবি আয় রে আয় মিনি ছানা খেলাবি বটুয়ায় আছে গো বাসি ভাত কাঁদলে খাওয়াবি মিনি আয় রে আয় মিনি ছানা খেলাবি বটুয়ায় আছে গো বাসি ভাত কাঁদলে খাওয়াবি গো হায় হায় টানা নাই রে না টানা নাই রে গো হায় হায় টানা নাই রে না লে মালালে 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 ভাই রঞ্জনী লে মালালে 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 ভাই রঞ্জনী লে মালালে
মালালে ভাই রঞ্জনীলে মালালে মালালে টানা নাই রে গো টানা নাই রে না টানা নাই রে গো টানা নাই রে না ঝিকা ঝোড়ে রে চারি ফাটক লাজ নাহি রে তোকে লাগত লাজ নাহি রে তোকে লাগত হরি বল হরি হরি বল ভাই বল হরি বল হরি বল হরি হরি বল ভাই বল হরি বল হরি বল হরি হরি বল ভাই বল হরি বল হরি 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 বল ভাই বল হরি বল হরি বল হরি হরি বল ভাই বল হরি বল হরি বল হরি হরি বল ভাই বল হরি বল হরি বল ধন্যবাদ থ্যাংক ইউ আটাইকেইগৰাকী শিল্পীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ The Honorable Finance Minister of Assam has led a financial revolution by engineering multiple schemes targeted at beneficiaries in different niches of the economy. Arunodoy, Swayam, Assam Care, Abhinandan to just name a few. এতিয়া আমি বিনম্ৰ অনুৰোধ জনাইছোঁ অসমৰ শ্ৰদ্ধাৰ নেতা অসমৰ বিত্ত স্বাস্থ্য শিক্ষা লোক নিৰ্মাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ সবৰ খবৰ ভাল কৰি আহিছিল নে নাই ঠিক কৰি আনিছেতো আচ্ছা বহুত বহুত ধন্যবাদ দেই আমাৰ মাজত আজি উপস্থিত ভাৰতৰ সন্মানীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰতবৰ্ষৰ খাদ্য প্ৰস্তুতিকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া মোৰ সতীৰ্থ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া পল্লৱ লোচন দাস ডাঙৰীয়া কৃপানাথ মালা ডাঙৰীয়া আমাৰ মাজত উপস্থিত বিধানসভাৰ সন্মানীয় সদস্য নবনীতা সন্দিকৈ ডাঙৰীয়ানী ভাৰতীয় জনতা পাৰ্টিৰ চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু অসমৰ প্ৰতিখন চাহ বাগিচাৰ পৰা অহা মোৰ অতিকে মৰমৰ সন্মানৰ চৰ্দাৰ চকীদাৰ আৰু শ্ৰমিক ভাই বন্ধু বাই ভনীতিসকল পোনপ্ৰথমে আজিৰ এই ঐতিহাসিক দিনটোত মই আপোনালোকক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলো অৱগত যে আমাৰ ৰাজ্য চৰকাৰখনে অসমৰ চাহ শ্ৰমিকসকলৰ উন্নয়ন কল্যাণ আৰু তেওঁলোকৰ আত্মসন্মান আৰু মৰ্যাদা আৰু স্ব-অভিমানৰ বাবে নিৰন্তৰ কাম কৰি আহিছে কেতিয়াবা চাহ বাগিচাৰ শ্ৰমিক বন্ধুসকলে যেতিয়াই সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ সমস্যাসমূহ নিৰাময়ৰ কাৰণে আমি প্ৰতি মুহূৰ্তত প্ৰতি পলত চাহ বাগিচাৰ শ্ৰমিক বন্ধু বান্ধৱীসকলৰ ওচৰত থিয় হৈছোঁ মোৰ বাবে সৌভাগ্যৰ কথা যে অকল এটা নহয় দুটা নহয় তিনিটা নহয় কেইবাটাও
অসমৰ চাহ বাগিচাৰ শ্ৰমিক বন্ধু বান্ধৱীসকলক লৈ আমি আৰম্ভ কৰা দূৰদৰ্শী সিদ্ধান্ত আৰু ইয়াৰ ৰূপায়ণত মই নিজকে জড়িত কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আমি সকলোৱে জানো যেতিয়া বিমুদ্ৰাকৰণ হৈছিল সেই সময়ত ভাৰত চৰকাৰৰ পৰা এটা নিৰ্দেশ আহিছিল যে এতিয়া আৰু কোনেও নগদ টকাৰে দৰমহা ল'ব নোৱাৰিব, তেওঁলোকে বেংক একাউণ্টত দৰমহা ল'ব লাগিব। আমি নিৰ্দেশ দি দিলোঁ। অলপ পিছতে বাগিচাৰ পৰা খবৰ আহিল যে আমাৰতো চাহ বাগিচাত বেংক একাউণ্ট নাই, গতিকে আমি ক'ৰ পৰা দৰমহা দিম। চাৰিওফালে হুলস্থুল লাগিলে যে আমি কেনেকৈ বেংক একাউণ্ট খুলিম এই কম সময়ৰ ভিতৰতে। আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আপুনি আমাক অলপ সময় দিয়ক। আজি 40 বছৰ 70 বছৰে কংগ্ৰেছ চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ বাবে সামান্য বেংক একাউণ্ট এটা নুখুলিলে। আমাক মাত্ৰ 3 মাহ সময় দিয়ক, আমি বাগিচাৰ শ্ৰমিকসকলৰ বাবে বেংক একাউণ্ট কৰিম। এটা নহয়, দুটা নহয়, তিনিটা নহয়, চাৰিটা নহয়, 3 মাহৰ ভিতৰত আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে আমাৰ বেংকৰ বন্ধুসকলক লগত লৈ আমি 6,33,411টা বেংক একাউণ্ট আমি মাত্ৰ 3 মাহৰ ভিতৰতে খুলিবলৈ সক্ষম হৈছিলোঁ। বেংক একাউণ্ট খোলা গ'ল, কিন্তু বাগিচাৰ শ্ৰমিকসকলে বেংক একাউণ্টত টকা থবৰ কাৰণে তেওঁলোকৰ ধন আছেনে নাই, পুঁজি আছেনে নাই। যদি বেংকত থবৰ কাৰণে পুঁজি নাই, একাউণ্ট থাকিলেওতো মানুহৰ যোৱা অহা নহ'ব। আমি সিদ্ধান্ত লৈছিলোঁ যে যেতিয়ালৈকে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে বেংকত টকা সঞ্চয় কৰাৰ বাবে তেওঁলোকে নিজৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰিব নোৱাৰে, আমি তেওঁলোকৰ বেংক একাউণ্টত কিবা এটা হ'লেও প্ৰত্যেক বছৰে আমি টকা দিম। তিনিচুকীয়াত আমি চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আৰম্ভ কৰিছিলোঁ। আমি 2,500 টকা প্ৰথম বছৰত জমা দিছিলোঁ। আকৌ আমি যোৱা কোভিডৰ আগমুহূৰ্তত আমি একাউণ্ট বঢ়োৱালোঁ। 6,33,411ৰ বিপৰীতে 7,15,979টা বেংক একাউণ্ট আমি বেংকৰ মেনেজাৰসকলৰ পৰা আমি ল'লোঁ আৰু আমি তাত আকৌ 2,500 টকা আমি জমা দিলোঁ। আৰু আজি মোৰ বাবে গৌৰৱৰ কথা, আমাৰ ৰাজ্য চৰকাৰৰ বাবে গৌৰৱৰ কথা যে আজিৰ দিনটোত আমি 7,46,667টা বেংক একাউণ্টলৈকে অলপ পিছতে আমি 3,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি পঠিয়াই দিম। আজি প্ৰথম বছৰত আমি 158 কোটি টকা খৰচ কৰিছিলোঁ। দ্বিতীয় বছৰত আমি 202 কোটি টকা খৰচ কৰিছিলোঁ আৰু এই বছৰ আমি 224 কোটি টকা এই একাউণ্টত আমি জমা দিব গৈ আছোঁ। আজিৰ এই অনুষ্ঠানলৈ আমি ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে বহুতে গম নাপাব, মই ৰাঙাপাৰা বাই ইলেকশ্যনৰ সময়ত বাগানৰ লাইনত খোজ কাঢ়িছিলোঁ। আই মাতৃসকলক সুধিছিলোঁ যে টকাটো পালি নে নাই। বোলে টকাটো বেংকত আহিছে, কিন্তু বেংকৰ পৰা ওলাব পৰা নাই। বহুতে ক'লে যে মোৰ বেংক একাউণ্ট চলা নাই। আমি গুৱাহাটীলৈ আহিছিলোঁ। মই নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক দিল্লীত লগ কৰি কৈছিলোঁ যে মোক এই 8 লাখ বেংক একাউণ্ট যেনে তেনে চলাই দিব লাগে। আপোনালোকে বিশ্বাস নকৰিব, তেখেত গুৱাহাটীলৈ আহি গোটেই বেংকৰ মেনেজাৰবিলাকক মাতি আনি এক কথাত কৈছিলে যে যি হওক নহওক চাহ বাগিচাৰ বেংক একাউণ্ট চলি থাকিবই লাগিব, আৰু কেনেকে কৰা মই নাজানো, 7 দিনৰ ভিতৰত বেংক একাউণ্ট ঠিক হ'ব লাগিব। मैडम, मेरा याद है
आप जैसे जो एक बागान का हमारा श्रमिक लोगों का लिए इतना प्यार और मोहब्बत दिल में लेते हुए आपने जो निर्देश दिया था बैंक का सारे ऑफिसर गण को, विदिन 10 डेज आपका निर्देश का 10 दिन का बाद सारा बैंक अकाउंट में चला गया रुपया। और मैं खुद रंगापाड़ा जाके दोबारा खबर किया कि मां पैसा मिला, बोला मिल गया, अभी पैसा हो गया है। आप इसलिए मैं आज आपको यहां में स्वागत करता हूं, इसलिए आपका ये बैंक अकाउंट निरंतर जारी रहने के लिए आप में आपका जो कंट्रीब्यूशन है ये बहुत बड़ा कंट्रीब्यूशन है। और मैं इसके लिए असम का सारा जनता का ओर से आपको बहुत बहुत साधुवाद देना चाहता हूं। আজি আপোনালোকে ভাবিব যে এই ৩০০০ টকা ২৫০০ টকা শেষ নহয়। মোৰ মনত ইচ্ছা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনত ইচ্ছা আছে যে যি ধৰণে আজি আমি মাহত ৮৩০ টকা অৰুণোদয় আঁচনিৰ কাৰণে পঠাইছো, এটা দিন আহিব এবছৰৰ ভিতৰত যে বাগানৰ প্ৰত্যেকজন ল'ৰা ছোৱালী দেউতাক মাকে যাতে কলেজত ল'ৰাক পঢ়াব পাৰে, ভাল খোৱা পাব পাৰে, প্ৰত্যেক মাহত আমি এনেকুৱাকৈ টকা আপোনালোকৰ বেংক একাউণ্টলৈকে আমি পঠাম, তেনেকুৱা প্ৰস্তুতি আমি আৰম্ভ কৰিছো। চাহ বাগিচাৰ জনসাধাৰণৰ কল্যাণৰ বাবে যোৱা 5টা বছৰত আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছিলো। আজি বাগিচাত মই গৌৰৱ অনুভৱ কৰো যে চাহ বাগিচাৰ প্ৰত্যেকজন শ্ৰমিকে আজি চাউল কিনাৰ বাবে টকা দিব নালাগে, চৰকাৰৰ পৰা বিনামূলীয়াকৈ আজি বাগিচাৰ শ্ৰমিকসকলে মাহত চাউল লাভ কৰে। আজি অকল সেয়ে নহয়, চাহ বাগিচাৰ যদি কোনোবা মা গৰ্ভৱতী হয়, যদি ফাল্টু ৱৰ্কাৰ হয়, কেজুৱেল ৱৰ্কাৰ হয়, বাগিচাই দৰমহা নিদিব, কিন্তু আজি প্ৰত্যেকগৰাকী বাগিচাৰ মালৈকে আমি ১২,০০০ টকা গৰ্ভধাৰণৰ সময়ত আমি পঠিয়াই দিওঁ। এতিয়ালৈকে ৪৭,০০০ মোৰ মায়ে এই ১২,০০০ টকা লাভ কৰিবলৈ সক্ষম হৈছে। আজি চাহ বাগিচাৰ লাইনত ৰাস্তা নাছিলে, আজি আপোনালোকে চিন্তা কৰক, যোৱা ৩টা বছৰত অসম চৰকাৰে ১৪০০ কোটি টকা খৰচ কৰিছে চাহ বাগিচাৰ লাইনত ৰাস্তা বনাবৰ কাৰণে। আজি বাগিচাত পেভাৰ্ছ ব্লকৰ ৰাস্তা হৈছে, কিছু ৰাস্তা বাকী আছে, কিন্তু প্ৰথমবাৰৰ বাবে আমি এই কাম আৰম্ভ কৰিছো। আৰু মই নিশ্চিত যে 2 বছৰৰ ভিতৰত গাঁৱত যেনেকে ৰাস্তা হৈ আছে, তেনেকে প্ৰতিখন চাহ বাগিচাৰ প্ৰতিটো ৰাস্তা আমি পকি দেখা পাম, যি ধৰণে আজি আমি দিনে ৰাতিয়ে কাম কৰি আছো। আজি আমাৰ চাহ বাগিচাৰ জনগণৰ কল্যাণৰ বাবে আজি আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছো। বাগিচাত LP স্কুল আছিলে, বাগিচাত ME স্কুল আছিলে, আজি ৭০ বছৰত কোনেও হাইস্কুল বনোৱাৰ কথা চিন্তা কৰা নাছিলে। আজি আমি ১১৯খন বাগিচাত আমি ইতিমধ্যে স্কুল বনোৱা আৰম্ভ কৰিছো, আৰু ১ মে'ৰ পৰা প্ৰত্যেকখন স্কুল আৰম্ভ হ'বই লাগিব, সেই সংকল্পৰে আজি আমি আগবাঢ়িছো। চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে মেডিকেল কলেজত চিট, ইঞ্জিনিয়াৰিং কলেজত চিট, আৰু এতিয়া আমি নিৰ্দেশ দিছো যে প্ৰত্যেকখন বাগিচাৰ কাষত থকা কলেজে তেওঁলোকৰ কলেজৰ এডমিশ্যনত 10% চাহ বাগিচাৰ ল'ৰা ছোৱালীক এডমিশ্যন দিব লাগিব। তাক আমি আজি চৰকাৰে সকলোকে নিৰ্দেশ দিছো। আজি এডমিশ্যন বিনামূলীয়া হ'ল, আজি আমাৰ পাঠ্যপুথি বিনামূলীয়া হ'ল। চাহ বাগিচাৰ স্কুলবিলাকত এতিয়া মিড ডে মিলৰ লগত আমি ৰাতিপুৱাৰ আহাৰো দিবৰ বাবে আমি কাম আৰম্ভ কৰিছো। এইমাত্ৰই আমি জুমুৰ শুনিলো, মা যাব পাত ছিঙিবলৈ, মই যাম নলা খান্দিবলৈ, তই বাচি ভাত খাবি।
এতিয়াৰ বাছি ভাত নালাগে, স্কুলত গ'লে আপোনালোকে গৰম গৰম ভাত খাব পাৰিব। তেনেকুৱা ধৰণে আজি আমি ব্যৱস্থা হাতত লৈছো। আজি আমাৰ চৰকাৰখনৰ কাৰ্যকালত চাহ বাগিচাৰ শ্ৰমিকে বেংক একাউণ্ট পালে, বিনামূলীয়া চাউল পালে, স্কুল পালে, মহিলাই গৰ্ভধাৰণৰ সময়ত নিজক সুখ স্বাস্থ্য ৰক্ষাৰ বাবে 12,000 টকাকৈ তেওঁলোকে অনুমোদন পালে। দয়াল দাস পানিকা আঁচনিৰ জৰিয়তে নিবনুৱা ল'ৰাসকলে 25,000 টকাকৈ পালে। আজি আমাৰ মহিলা আত্মসহায়ক গোট ৰংগমঞ্চ এফালৰ পৰা আমি নিৰ্মাণ কৰি গৈ আছো। মানুহৰ মনত অলপ দুখ আছে যে আমাৰ দৰমহাটো কেতিয়া নতুন হ'ব, হয়নে নহয়? আপোনালোকে আৰু মাত্ৰ 10 দিন ৰখক, আপোনালোকৰ দৰমহাও আমি বঢ়োৱাৰ নটিফিকেশ্যন আমি দিব গৈ আছো। আৰু মাত্ৰ 10 দিনৰ ভিতৰত আপোনালোকে তাতো ভাল খবৰ পাব, তাক আমি নিশ্চয় কৰি আপোনালোকক ক'ব পাৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেক্সট কেবিনেট যেতিয়াই পাতিব তেতিয়াই বাগিচাৰ বাবে আৰু ভাল খবৰ আপোনালোকে পাব, তাক আজি আমি আপোনালোকৰ আগত স্পষ্টকৈ ক'ব খুজিছো। আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই চাহ বাগিচাত উজ্বলা গেছ দিলে, আজি বিনামূলীয়া লাইটৰ কানেকশ্যন দিলে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিলে। আগতে কয় বাগানত ঘৰ নবনাও, গাঁৱত বনিব, বাগানত নবনিব। কিয় নবনিব? এতিয়া বাগানৰ মালিকে NOC দিবলগীয়া হৈছে, ঘৰো বনাব দিবলগীয়া হৈছে, লাইটৰ কানেকশ্যনো দিবলগীয়া হৈছে। তেওঁলোকে আজি আৰু না বুলি ক'ব পৰা নাই। কাৰণ আমি চাহ বাগিচাৰ মালিকসকলক কৈছো যে কেঁচা পাত আপোনালোকে নবনায়, কেঁচা পাত মোৰ শ্ৰমিকসকলে বনায় আৰু শ্ৰমিকসকলক সুবিধা দিব লাগিব, এয়া আমাৰ কৰ্তব্য। শ্ৰদ্ধাৰ ৰাইজ, বাগিচাৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে এই চৰকাৰে কাম কৰিছে, ৰাজনৈতিক সংস্থাপনৰ বাবে কাম কৰিছে। কিন্তু এটা কথা এজন অসমীয়া হিচাপে মই সকলো সভাতে স্পষ্টভাৱে কৈ দিওঁ যে পৰেশ বৰুৱা ডাঙৰীয়াই যেতিয়া কয় যে বাগানৰ মানুহ অসমীয়া নহয়, তেওঁক মই কওঁ যে বাগানতকৈ ভাল অসমীয়া আৰু ক'তো নাই। এই কথা আপোনালোকে স্পষ্ট কৰি বুজি লওক। আজি যদি আমি ইংলেণ্ডত যাওঁ, আমেৰিকাত যাওঁ, কি দেখা পাওঁ? অসমৰ চাহ। অসমৰ চাহলৈ আমি কওঁ আমি অসমীয়া, আমি গৌৰৱ অনুভৱ কৰোঁ। আৰু এই গৌৰৱ আমি কাৰ কাৰণে পাওঁ? আপোনালোকৰ কাৰণে পাওঁ। আজি যদি অসমক বিশ্বই জানে, অসমক যদি পৃথিৱীয়ে জানে, আমাৰ চাহ বাগিচাৰ মজদুৰ ভাই ভণ্টিসকলে কপালৰ ঘাম মাটিত পেলাই চাহ উৎপাদন কৰাৰ কাৰণে আজি আমাৰ অসমক পৃথিৱীৰ মানুহে জানে। এই কথা আমি কোনো অসমীয়াই পাহৰি যাব নোৱাৰো। শ্ৰদ্ধাৰ ৰাইজ, আমি আপোনালোকৰ লগত আছিলো, আমি আপোনালোকৰ লগত থাকিম আৰু আমি আপোনালোকৰ লগত একেলগে সমাজৰ পৰিৱৰ্তনৰ কাৰণে আমি কাম কৰিম। সেই প্ৰতিশ্ৰুতি আজিৰ সভাতে মই আপোনালোকক দিব বিচাৰিছো। আমাৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা, বিধায়কৰ পৰা, প্ৰত্যেকজন কাৰ্যকৰ্তাৰ বন্ধু বান্ধৱীৰ হৈ আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো, আমি সুখতো থাকিম, দুখতো থাকিম। চাহ বাগিচাৰ শ্ৰমিক বন্ধুসকলৰ লগত একেলগে আমি নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিম। সেই প্ৰতিশ্ৰুতি আমি আপোনালোকক দিব খুজিছো। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আমি এই সভালৈ ভাৰতৰ সন্মানীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক নিমন্ত্ৰণ জনাইছো। আপোনালোকে জানে যে 2020 চনত আমি কোভিডত আক্ৰান্ত হৈছিলো। যেতিয়া কোভিডত আক্ৰান্ত হলো, লকডাউন আহিল। লকডাউন আহিলে কোনো মানুহৰ ক'তো জীৱিকাৰ সন্ধান বন্ধ হৈ গ'ল। সকলো মানুহে চিন্তা কৰিলে যে আমি কোভিডৰ লগত যুঁজিম নে দৰিদ্ৰতাৰ লগত যুঁজিম। সেই সময়ত আপোনালোকৰ বাবে, আমাৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু এইগৰাকী মাননীয়
মন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল পঠিয়ালে, আমাক বিনামূলীয়া দালি পঠিয়ালে আৰু জনধন একাউণ্টত 500 টকাকৈ আমাক 3 মাহৰ বাবে পঠিয়ালে। আৰু এইগৰাকী ব্যক্তি, এইগৰাকী মাননীয় মন্ত্ৰীৰ কাৰণে অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক এদিনৰ বাবেও দৰমহা কাটিবলগীয়া নহল। ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ৰাজ্যই হাৰ মানি গ'ল, কিন্তু নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ কাৰণে অসম চৰকাৰে এদিনৰ বাবেও আমাৰ কৰ্মচাৰীৰ দৰমহা কাটিবলগীয়া নহল। বৰং অৰুণোদয়, স্বয়ং কিমান আঁচনি আমি হাতত ললো এইগৰাকী মাননীয় মন্ত্ৰীৰ সহায়ৰ বাবে, আশীৰ্বাদৰ বাবে আৰু তেখেতৰ সহযোগিতাৰ বাবে। এই সময়ছোৱাত আমাক কিমান সহায় কৰিলে তাক মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো। মেৰা পাছ कोई भाषा नहीं है। माननीय मंत्री महोदया निर्मला सीतारमण जी ने आसाम का लोगों को कितना मदद किया, ये बोलने के लिए कोई भाषा नहीं है। अगर उनका मदद नहीं होता था तो हम आज हमारा कर्मचारी को भी ये पैसा नहीं दे सकता था और कोई कल्याणकामी योजना भी संभव नहीं होता था। सरकार ने बजट दिया, माननीय मंत्री महोदया ने अभी बजट दिया। पहला बार भारत सरकार का बजट में क्या बोला कि 1000 करोड़ रुपया मैं चाय बगीचा का लोगों का शिक्षा और स्वास्थ्य के लिए मैं देने जा रहा हूं। कभी आप लोग सुना था ऐसे भारत का संसद में बजट में चाय बगीचा का नाम, चाय श्रमिक का नाम? ये निर्मला सीतारमण जी का बजट था, महोदया का बजट था, जो बजट का जरिए आसाम का चाय बगीचा का मजदूर भाई बहन को अपना जो श्रम था, परिश्रम था, उनके लिए स्वीकृति दिया। मैंने सबको मैं निवेदन करना चाहता हूं, सब अपना अपना आसन से खड़ा होते हुए माननीय मंत्री महोदय को एक बहुत बड़ा जोरदार ताली रे अभिवादन कीजिए। एबार प्रथम होइसे 1000 कोटी टका চাহ বাগিচাৰ শিশু আৰু মহিলাৰ কল্যাণৰ বাবে। মই অসম চৰকাৰৰ হৈ ধন্যবাদ জনাইছো আৰু मैं आश्वासन देना चाहता हूं मैडम, आप जो भी पैसा भेजेगा आसाम में, एक एक पैसा बागान का श्रमिक और बागान का मेरा भाई बहन के लिए खर्चा होगा। एक एक पैसा जिसके लिए आप भेजेगा उनका पास पहुंच जाएगा, ये वादा हम करना चाहता हूं आपको। मैं बहुत दीघलियाকৈ कब नुखोजो, আপোনালোকক পুনৰ এবাৰ ধন্যবাদ জনাইছো। আজিৰ সভাত অহা বাবে আমাৰ এই আঁচনি বন্ধ হৈ নাযায়। 2500 পৰা 3000 হল, অহাবাৰ আৰু প্ৰমোচন পাম, হয় নহয়? পাব লাগিব নে নাই? প্ৰমোচন লাগিব নে নালাগে? লাগিব নে নালাগে? তেনে মোৰ লগত জোৰেকৈ কব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আজি এই মুহূৰ্তত মই নিজকে ধন্য মানিছো, কাৰণ এই অনুষ্ঠানটো সেইসকল মহান যোদ্ধাৰ বাবে, যিসকল যোদ্ধাই কঠোৰ পৰিশ্ৰম কৰি সততা নিষ্ঠাৰে এখন সমাজক প্ৰাণৱন্ত কৰি তুলিব পাৰে। সেইসকল যোদ্ধা, যিসকল যোদ্ধাই মানৱ ধৰ্ম পালন কৰি কঠোৰ পৰিশ্ৰম কৰি অৰ্থনীতি যাত্ৰাক সবল ৰূপ দিব পাৰে। সেইসকল যোদ্ধা, যিসকলে প্ৰকৃতাৰ্থত ৰাষ্ট্ৰ ধৰ্ম পালন কৰিব পাৰে। সেই যোদ্ধাসকলে হৈছে পৰম শ্ৰদ্ধাৰ অসমৰ চাহ শ্ৰমিক ৰাইজ। মই আপোনালোকক হৃদয়ৰ পৰাই মোৰ গভীৰ শ্ৰদ্ধা ভক্তিৰে মই প্ৰণাম জনাইছো। ঠিকে আহেতো? ঠিকে থাকবে হো? খারাপ পাইহি নেকি?
देख हमने के आज दिता दिन ये दिनटा बहुत बहुत स्मरणीय दिन है। हमने के बागान के जिसक श्रमिक राइस जिसके पास में बैंक अकाउंट नहीं रहे किंतु जखन देश के प्रधानमंत्री मोदी डांगरिया हमने के आह्वान जनाइले जे तुमने के बैंक अकाउंट खुले के लगे उस समय हमने के जीवन अत्यंत स्मरणीय समय लगे। मैं हमने के वित्त मंत्री डॉक्टर हिमंत बिश्व शर्मा हमने के जतगुला मंत्री है विधायक है संसद है सबके संगे उस समय हमने बात कर रही कि रकम 8 लाख श्रमिक राइजे बैंक अकाउंट खुले के लगे हमने के पास व्यवस्था नहीं रहे ना किंतु एटा विश्वास रहे हमने के साह श्रमिक राइज के मनटा इतना पवित्र है जखन हमले ओके बोलली भाई बैंक अकाउंट खुले के लगे एखन देश में परम आदरणीय प्रधानमंत्री नरेंद्र मोदी डांगरिया सारा व्यवस्था तो मजबूत बनाए के लिए डिमोनिटाइजेशन व्यवस्था प्रवर्तन करे के लिए हमने के आह्वान जनाई हमने के सहाय जनाए के लगे तखन हमने के चाह बागान के मजदूर सब हमने के भाई बहन माता पिता सब हमने के सहयोग करके 8 लाख से ज्यादा बैंक अकाउंट खुल के इतिहास रचना कर ले। एजन्य हमने तुमने के कोटि कोटि प्रणाम जनाई। हे पल्लव ठीक है तो देख किबा किबि यदि भूल हो जाए तखन सदुराय देख लगे नेकी हाँ और आज एखन आज सभा में जेटा झुमुर बुकाखाट के इमान सुंदर भावे प्रदर्शन करली सब शिल्पी के मैं धन्यवाद जनाई। परम श्रद्धा राइज आमी आगुवाई যাব লাগিব। एकबिंश शतिका অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠী একেলগে মিলি আমি পৰিশ্ৰম কৰিব লাগিব আৰু অসমক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছে আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে। গতিকে আমি আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে আত্মনিৰ্ভৰ অসম গঢ়ি তুলিব লাগিব আৰু সেইখিনি শক্তি অন্যান্য সম্প্ৰদায়ৰ লগতে চাহ শ্ৰমিক ৰাইজৰ মাজত প্ৰচুৰ পৰিমাণে মজুত আছে। গতিকে আপোনালোকৰ যি কৰ্ম দক্ষতা যি নিষ্ঠা ইয়াৰ ওপৰত অগাধ আমাৰ বিশ্বাস আছে আৰু আমাৰ দৃঢ় বিশ্বাস আমি বৰ্তমান বিজেপি চৰকাৰখনৰ তৰফৰ পৰা চাহ শ্ৰমিক ৰাইজৰ পুত্ৰ কন্যাক আধুনিক শিক্ষাৰে শিক্ষিত কৰি যোগ্যতা সম্পন্ন একোগৰাকী নাগৰিক নিৰ্মাণ কৰাৰ যি সংকল্প বিজেপি চৰকাৰ আছে এই সংকল্প সিদ্ধি কৰাৰ বাবে আমি ইতিমধ্যে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ বক্তব্যত কোৱাৰ দৰে আমি হাইস্কুল পৰ্যন্ত প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছো আৰু আমাৰ চাহ শ্ৰমিক ৰাইজৰ পুত্ৰ কন্যাই যাতে বিনামূলীয়া নামভৰ্তি পাঠ্যপুথি ইউনিফৰ্ম ইত্যাদি পাব পাৰে ইয়াৰ ব্যৱস্থা অসম চৰকাৰৰ তৰফৰ পৰা কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছে। লক্ষ্য হৈছে আজি 200 বছৰ ধৰি যি শ্ৰমিক ৰাইজে কঠোৰ পৰিশ্ৰম কৰি অসমৰ চাহক বিশ্বৰ মানচিত্ৰত আটাইতকৈ মৰ্যাদা সম্পন্ন উন্নত মানদণ্ডৰ চাহ হিচাপে প্ৰতিষ্ঠা কৰিলে সেই চাহ শ্ৰমিক ৰাইজক কংগ্ৰেছৰ কাৰ্যকালত বাৰংবাৰ অৱহেলাৰ কৰাৰ বাবে বহু দিন এই চাহ শ্ৰমিক ৰাইজে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিল। তেখেতসকলৰ পুত্ৰ কন্যাই আধুনিক ধ্যান ধাৰণাৰে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে। তেখেতসকলৰ প্ৰাপ্য অধিকাৰ বহু বিষয়ত তেখেতসকলে সম্পূৰ্ণৰূপে বঞ্চিত হ'ল। কিন্তু আজি তাৰিখত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখন শক্তিশালীৰ পথ গঢ় দিয়াৰ নিমিত্তে সবকা সাথ
सबका विकास सबका विश्वास নীতিৰে আজি যি সবল পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য উন্নয়নৰ দিশত ক্ষিপ্ৰতাৰে আগুৱাই যাবলৈ সক্ষম হৈছে আৰু সেইবাবে অসমৰ বুকুত আমি সিদ্ধান্ত লৈছো যে অসমৰ বুকুত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আমি সবল ৰূপত সজাই তুলিম আৰু সেইবাবে নানা ধৰণৰ আঁচনি আজি চাহ শ্ৰমিক ৰাইজৰ মাজত প্ৰৱৰ্তন কৰা হৈছে মোৰ ভাল লাগিছে এবাৰ মই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক ধন্যবাদ জনাইছো আজি তেখেতসকলৰ বিশেষ পদক্ষেপত আমি এগৰাকী আমাৰ শ্ৰমিক ৰাইজৰ অসমৰ মৰমৰ শিল্পী দুলাল মানকি ডাঙৰীয়াক ৰাষ্ট্ৰীয় পৰ্যায়ত আজি সন্মান পাবলৈ সক্ষম কৰি তুলিলে আৰু সেইগৰাকী মহান শিল্পী দুলাল মানকি আজি পদ্মশ্ৰী পায় ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ অসমৰ লোক কলা সংস্কৃতিক আজি বিশেষভাৱে প্ৰতিষ্ঠা কৰিলে গতিকে মই এই মহাসভাৰ পৰাই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু মাননীয় গৃহমন্ত্ৰী অমিত শাহ